প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে এটা যাদুকৰী কুকুৰা। দক্ষিণ চিয়াম উপত্যকাৰ মালভূমিৰ এটি জনবসতিহীন উপত্যকাত এজন কৃষকে বাস কৰিছিল আৰু কৃষকজনৰ 4জন পুত্ৰ। তেওঁলোকে পথাৰত কৃষি কাৰ্য কৰি জীৱন বৰ সুখেৰে অতিবাহিত কৰিছিল। এদিনাখনৰ কথা। এদিনাখন কৃষকজনৰ মৃত্যু হ'ল। বাপেকৰ মৃত্যু হোৱাত পুতেকহঁতে মনৰ দুখতে সেই ঠাই এৰি অন্য এক হাৰুৱা উপত্যকালৈ যাবলৈ মন মেলিলে। তেওঁলোক 4 ককাই ভাইৰ জীৱন বৃত্তি বেলেগ বেলেগ আছিল। প্ৰথমজন আছিল বাজিকৰ, দ্বিতীয়জন আছিল নৰ্তক, তৃতীয়জন আছিল এজন ভাল গায়ক আৰু চতুৰ্থজন অৰ্থাৎ একেবাৰে সৰু ভাইকজন আছিল এজন ভাল খেতিয়ক। তেওঁলোকে নিজ মাতৃভূমি এৰি ইৰাৱতী নদীৰ হাৰুৱা উপত্যকা বিচাৰি সিহঁতৰ যাত্ৰা আৰম্ভ কৰিলে। এনেকৈয়ে ইৰাৱতী নৈৰ পাৰে পাৰে কিছু দূৰ গৈ থকাৰ পাছত এঠাইতে এডোখৰ বৰ হাৰুৱা ভূমি পালে আৰু 4 ককাইক ভাইকৰ মাজৰে সৰুজনে খেতিয়ক হোৱাৰ বাবে সেই ঠাইতে থকাৰ সিদ্ধান্ত ললে। ককাইহঁত এই ঠাই টুকুৰা দেখিছো বৰ হাৰুৱা আৰু খেতি বাতিৰ বাবে বৰ উপযোগী হ'ব। সেইবাবে ককাইহঁত মই ইয়াতেই থাকিম বুলি ভাবিছো। ভাইটি, তইতো এজন খেতিয়ক। তই যদি এই মাটিখিনি উপযোগী দেখিছ তেনেহলে থাক। আমি আমাৰ বৃত্তিৰ বাবে আমি বেলেগ বেলেগ ঠাইলৈ যাওঁ। ভাইটি, তই যি ভাল দেখিছ তাকেই কৰ। সৰু ভাইকে ককাইহঁতক তাৰ সিদ্ধান্তৰ কথা কোৱাত ককাইহঁতে ভাইকক সেই ঠাইতে এৰি অন্য ঠাইলৈ গুচি গ'ল আৰু সৰু ভাইকে সেই ঠাইৰে এজন কুখ্যাত খেতিয়কৰ তলত কামত সোমাল। মালিক, মই সকলো খেতিৰেই পদ্ধতি জানো আৰু মই আপোনাৰ ওচৰতে থাকি খেতি কৰিব বিচাৰো। হয় নেকি? মই ল'ৰা এটা বিচাৰিয়ে ফুৰিছিলো আৰু তই যদি মোৰ লগতে থাকি খেতি কৰিম বুলি কৈছ নিশ্চয় পাৰিবি। আৰু সি সেই কুখ্যাত খেতিয়কজনৰ লগতে থাকি আনন্দেৰে জীৱন কটাব ধৰিলে। এনেকৈয়ে সি আনন্দেৰে বহু দিন থকাৰ পাছত এদিন মনতে ভাবিলে ককাইহঁতৰ খা খবৰ এবাৰ লোৱাটো তাৰ যে কৰ্তব্য। ককাইহঁতেনো এতিয়া ক'ত আছে আৰু কি কৰিছে ইত্যাদি ইত্যাদি। সেয়েহে এদিন সি কথাটো গৰাকীজনক জনালে। গৰাকীজন আছিল এজন সৎ প্ৰকৃতিৰ লোক। বুজিছে মালিক, মোৰ ককাইহঁতলৈ মোৰ বৰ মনত পৰিছে আৰু মই সিহঁতক এবাৰ লগ পাব বিচাৰিছো। তই যদি তোৰ ককাইহঁতক বিচাৰি যাওঁ বুলি কৈছ যা তেনেহলে, কিন্তু মোৰ তোলৈ বৰ মনত পৰি থাকিব আৰু তই যাওঁতে এই মহটোকো লৈ যা। হ'ব মালিক, মই আপোনাৰ এই উপকাৰ জীৱনত কেতিয়াও নাপাহৰো। গৰাকীজনে ল'ৰাটোৰ কথাবোৰ ভাল পাই তাক যাবলৈ অনুমতি দিলে। ল'ৰাটো যাবৰ সময়ত গৰাকীজনে এটা মহ, কিছু খাদ্য আৰু কাপোৰ কানিও দিলে আৰু অতি আনন্দেৰে ল'ৰাজনে গৰাকীজনৰ পৰা বিদায় লৈ মহৰ পিঠিতে উঠি ককাইহঁতক বিচাৰি ওলাল। ল'ৰাটোৱে মহৰ পিঠিতে বহু দূৰ যোৱাৰ পাছত বাটতে এজন যাদুকৰৰ সাক্ষাৎ হ'ল। বাটতে যাদুকৰজনক লগ পাই সি যাদুকৰজনক এটা প্ৰস্তাৱ দিলে। হে যাদুকৰ, এই মহটো মোৰ বৰ প্ৰয়োজনীয় আৰু ইমান ডাঙৰ জন্তুটো সকলো সময়তে লগত লৈ ফুৰা একেবাৰে অসম্ভৱ। অনুগ্ৰহ কৰি এই মহটো আপুনি মোক এটা যাদুকৰী কুকুৰালৈ পৰিৱৰ্তন কৰি দিয়া। হ'ব বাচ্চা, তুমি অকণো চিন্তা নকৰিবা, মই এতিয়াই কৰি দিছো। তেনেকৈ কৈ যাদুকৰজনে তাৰ যাদুৰ লাঠিৰে চকুৰ প্ৰচাৰতে মহটো এটা যাদুকৰী কুকুৰালৈ সলাই পেলালে। শুনা বাচ্চা, তুমি এই যাদুকৰী কুকুৰাটো লৈ কিছু দূৰ যোৱাৰ পাছতে এখন উৰ্বৰা উপত্যকা পাবা আৰু তাত গৈ পোৱাৰ পাছত কুকুৰাটোৱে মাছ ৰাতি ডাক দিব। তাৰ লগে লগে প্ৰচণ্ড শিল বৰষুণ ধুমুহা আহিব। তুমি কিন্তু যাদুকৰী কুকুৰাটোক বুকুতেই সাৱটি ৰাখিবা। বতাহ বৰষুণ শিলত তোমাৰ দেহা অৱশ হ'ব। তুমি কিন্তু হতাশ নহবা। কুকুৰাটোৱে পুনৰ ডাক দিব, তেতিয়াই তুমি এটা উপহাৰ পাবা। ল'ৰাটোৱে যাদুকৰজনৰ প্ৰতিষাৰ কথাই পতিয়ন গ'ল আৰু যাদুকৰজনৰ পৰা বিদায় লৈ সেই ঠাইৰ পৰা গ'লগৈ। ল'ৰাটোৱে সঁচাকৈয়ে কিছু দূৰ যোৱাৰ পাছত এটুকুৰা বৰ মনোমোহা উপত্যকা পালে আৰু যাদুকৰজনৰ কথাৰ মতেই সি আহাৰ খাই সেই ঠাইতে কুকুৰাটোলৈ শুই থাকিল আৰু যাদুকৰজনে কোৱা নিচিনাকৈয়ে মাছ ৰাতি কুকুৰাটোৱে ডাক দিলে আৰু তাৰ লগে লগে প্ৰবল বতাহ বৰষুণ আহিল। শিল বৰষুণ বতাহ আহিল যদিও ল'ৰাটোৱে কিন্তু কুকুৰাটো এৰি নিদিলে।
সি তাৰ বুকুতেই হাবুতি ধৰিলে আৰু যাদুকৰজনে কোৱাৰ দৰে কুকুৰাটোৱে আকৌ ডাক দিলে। তাৰ লগে লগে শিল, বৰষুণ, বতাহ একোৱে নাইকিয়া হৈ পৰিলে। পিছদিনা ৰাতিপুৱা হোৱাৰ লগে লগে আনন্দ ফূৰ্তিৰ শব্দ ভাহি আহিব ধৰিলে আৰু কৰবাৰ পৰা দুজন সৈন্যই আহি ল'ৰাজনক ৰাজসভালৈ নি সিংহাসনত বহুৱাই ৰজা পাতিলে। ল'ৰাটোক যাদুকৰী পৰিৱৰ্তনে পাই একে নিশাই কৃষকৰ পৰা ৰজা কৰিলে। ভাগ্যৰো যে কি খেলা। এনেকৈয়ে কেইবা মাহো পাৰ হ'ল আৰু এদিন ল'ৰাটোৱে অকলে নিজানত বহি থাকোতে মনতে ভাবিলে সিটো ককাইহঁতকহে বিচাৰি আহিছিল। তেতিয়া সি সৈন্য সমান্ত লগাই খৰধৰকৈ ককাইহঁতক বিচাৰিবলৈ পঠিয়ালে। চিপাহীবোৰ, মোৰ এটা আদেশ, মোৰ ককাইহঁতে য'তেই নাথাকক অতি সোনকালে বিচাৰি আনি সিহঁতক এই ৰাজসভালৈ অনা হওক। মহাৰাজৰ এই ৰাজ আদেশ পাই সৈন্যবোৰে ককাইহঁতক বিচাৰি ৰাজ্যৰ চাৰিওফালে গ'ল। ককাইহঁতক সিহঁতৰ জনপ্ৰিয়তাৰ বাবে সহজতে বিচাৰি সৈন্যবোৰে ৰাজসভাত পোৱালেহি। ককাইহঁতে ভায়েকক এই অৱস্থাত দেখি বৰ বিচুতি খালে আৰু ভায়েকেও ককাইহঁতক তাৰ লগত ঘটা সকলো ঘটনাৰ কথা আতি গুৰি মাৰি ক'লে। ভায়েকৰ মুখৰ পৰা যাদুকৰী কুকুৰাৰ এই মায়াবী কাহিনী শুনি ককাইহঁতৰো ৰজা হোৱাৰ মন আৰু তেতিয়া ককাইহঁতে ভায়েকৰ পৰা সেই যাদুকৰী কুকুৰাটো বিচাৰিলে আৰু ভায়েকেও সেই যাদুকৰী কুকুৰাটো ককাইহঁতক দিলে। যাদুকৰী কুকুৰাটো লৈ ককাইহঁতে ভায়েকে য'ত যেনেকৈ যি কৰিছিল তাক কৰিবলৈ উপনীত হ'ল আৰু আগৰবাৰৰ দৰেই মাছৰাতি কুকুৰাটোৱে ডাক দিয়াৰ লগে লগে প্ৰবল শিল, বৰষুণ, বতাহ আহিল। ককাইহঁতে এই প্ৰবল শিল, বৰষুণ, বতাহ তিচ দিব নোৱাৰি কুকুৰাটো এৰি কাষতে থকা গুহাটোলৈ গুচি গ'ল আৰু ইফালে প্ৰবল শিল বৰষুণত কুকুৰাটো তাতেই মৰি থাকিল। পিছদিনা ৰাতিপুৱা ককাইহঁতে কোনেও ৰাজপ্ৰসাদ নেদেখিলে আৰু তাৰ বিপৰীতে কুকুৰাটো মৰি থকাহে পালে। ককাইহঁতে ৰাতিটো বৰ কষ্টৰে থকাত সিহঁতৰ ভীষণ ভোক লাগি আছিল আৰু সিহঁত তিনিও ভোকত থাকিব নোৱাৰি কুকুৰাটোকে ৰান্ধি সিহঁতৰ ভোক নিবাৰণ কৰিলে। সিহঁত কোনেও ৰজা হ'ব নোৱাৰিলে আৰু পুনৰ সিহঁতে অঘৰীৰ দৰে জীৱন কটাব ধৰিলে। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।